মিটাৰ বাবেই এটা প্ৰাপ্তিৰ দিন নহয়। অহাকালি আৰু দুটা নতুন আঁচনি আমি আৰম্ভ কৰিম। আঁচনি নহয়, বাজেটত ঘোষণা কৰা সিদ্ধান্তৰ কাৰ্যকৰীকৰণ। অহাকালিৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিত ঘৰুৱা গ্ৰাহকসকলৰ প্ৰতি ইউনিটত অহাকালিৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম এটকাকৈ কমিব। বাজেটত আমি ঘোষণা কৰিছিলোঁ যে মে' মাহৰ পৰা প্ৰতি ইউনিটতে এটকাকৈ দাম কমিব। অহাকালিৰ পৰা দাম কমিলেও মে' মাহৰ বিলখনতহে আপোনালোকে ইয়াৰ ফলাফল পাব, কাৰণ কালিৰ পৰা আপোনালোকে যি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিব তাৰ দাম আমি এটকাকৈ প্ৰতি ইউনিটত কমকৈ ল'ম। উদ্যোগ খণ্ডৰ বাবে আমি 25 পইচা হ্ৰাস কৰিছোঁ আৰু ঘৰুৱা উপভোক্তাসকলৰ বাবে এটকা হ্ৰাস কৰিছোঁ। স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কাৰণে আজি আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব পাৰিছে। আৰু আমি যেতিয়া বেয়া ফলাফল দেখুৱাওঁ, আমি কাৰ ওপৰত ইলেক্ট্ৰিচিটি বিলবিলাক জাপি দিওঁ? যিসকলে সদায় নিয়মিতভাৱে ইলেক্ট্ৰিচিটিৰ বিল দিয়ে। চৰকাৰে যেতিয়াই বিদ্যুৎ যোগানত লোকচান হয়, আপোনালোকে ধৰি ল'ব যে নিয়মিতভাৱে যিসকলে বিদ্যুতৰ বিল দিয়ে তেওঁলোকৰ ওপৰতে আমি বিদ্যুতৰ বোজা জাপি দিওঁ, আৰু যোনে বিল নিদিয়ে তেওঁলোকে নিদিয়াকৈ থাকি যায়। ৰাজ্যখনৰ 30 লাখ গ্ৰাহকে আজি স্মাৰ্ট মিটাৰ গ্ৰহণ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ সৎ ব্যৱহাৰৰ ফলত প্ৰতিজন গ্ৰাহক তাৰ পৰা উপকৃত